প্ৰলয় কালত যেতিয়া সমগ্ৰ বিশ্ব জলমগ্ন হৈ আছিল তেতিয়া বসুন্ধৰা কোন স্থানত আছিল? লগতে পুনৰ সৃষ্টিৰ সময়ত ক'ৰ পৰা আৰু কেনেকৈ বসুন্ধৰাৰ সৃষ্টি হৈছিল? বন্ধু-বান্ধৱীসকল, এই প্ৰশ্নটো সুধিছিল নাৰদে শ্ৰী বিষ্ণুক যে বসুন্ধৰাৰ উৎপত্তি কেনেকৈ হৈছিল। বসুন্ধৰা অৰ্থাৎ আমাৰ এই পৃথিৱীখনৰ কথা কোৱা হৈছে। বন্ধু-বান্ধৱীসকল, তেনেহ'লে আহকচোন আজি বসুন্ধৰাৰ উৎপত্তিৰ কাহিনীটো শুনো। এটা সময়ত মধু আৰু কৈতৱ নামৰ দুই অসুৰে বিষ্ণুৰ লগত যুদ্ধ কৰিছিল। সেই দুই অসুৰে মায়াৰ বলত শ্ৰী বিষ্ণুক মোহিত কৰিছিল আৰু তেওঁৰ পৰা অমৰ বৰ লাভ কৰিব বিচাৰিছিল। পিছে শ্ৰী বিষ্ণুই কিন্তু সিহঁতৰ মায়াত মুগ্ধ নহৈ দুয়োজনকে তেওঁৰেই হাততে মৃত্যু হ'ব বুলিহে জনাইছিলে। সেই সময়ত বিশ্ব ব্ৰহ্মাণ্ড জলপূৰ্ণ আছিল। সেইবাবে মৃত্যুৰ পৰা হাত সাৰিবলৈ মূৰ্খ অসুৰ দুজনে কৈছিল, তুমি যদি আমাক বধ কৰিব বিচাৰিছা তেতিয়া জলশূন্য স্থানত বধ কৰিবা। মধু আৰু কৈতৱ অসুৰৰ এই কথা শুনাৰ লগে লগে শ্ৰী বিষ্ণুয়ো দুয়ো অসুৰক নিজ উৰুত উঠাই বধ কৰি বসুন্ধৰাৰ গাত দলিয়াই দিছিল। বসুন্ধৰাৰ জন্ম পিছে মধু কৈতৱৰ বহু আগতেই হৈছিল। পুৰাণসমূহত কোৱা হৈছে যে সেই মধু কৈতৱৰ মেদৰ পৰা অৰ্থাৎ চৰ্বিৰ পৰা বসুন্ধৰাৰ জন্ম লাভ হৈছিল। সেই মধু আৰু কৈতৱৰ মেদ বা চৰ্বি বসুন্ধৰাৰ গাত পৰাত বসুন্ধৰাৰ নাম মেদিনী হয়। সেয়েহে আমি বসুন্ধৰাক বসুমতী, ধৰণী, ধৰিত্ৰী, উৰ্বী, পৃথ্বী, পৃথিৱী আদিকে লৈ একাধিক নামেৰে জানো। এই কথাবোৰ শ্ৰী বিষ্ণুৱে নাৰদক জনোৱাৰ পাছত ক'বলৈ ধৰিলে যে ধৰ্মৰ অভিধানিক অৰ্থ স্বাভাৱিক গুণ বা প্ৰকৃতি অৰ্থাৎ যম ৰজাকো ধৰ্ম বোলা হয়। ইয়াত ধৰ্মক এজন দেৱতা ৰূপে কল্পনা কৰা হৈছে। পৰমেশ্বৰৰ পুত্ৰ মহাবিষ্ণু বা মহাবিৰাট যেতিয়া জলত ডুব গৈ আছিল তেতিয়া তেওঁৰ শৰীৰত মলি জমা হৈছিল। এই মলিবোৰ মহাবিৰাটৰ দেহৰ নোমৰ বিন্ধাত লাগি ধৰিছিল। সেয়েহে পুৰাণত কোৱা হৈছে যে সেই মলিৰ পৰাই বসুন্ধৰা অৰ্থাৎ পৃথিৱীৰ জন্ম হৈছিল। কোৱা হয় যে বসুন্ধৰা মহাবিৰাটৰ দেহত ভিন্ন ভিন্ন ৰূপত বাস কৰে। সৃষ্টিৰ সময়ত তেওঁক সকলোৱে দেখা পায় আৰু প্ৰলয়ত পানীৰ তলত মহাবিৰাটৰ দেহৰ ভিতৰত আশ্ৰয় গ্ৰহণ কৰে। সেইকাৰণে বসুন্ধৰাৰ দেহত পাহাৰ পৰ্বত, গছ-গছনি, সপ্তদ্বীপ, 7টি মহাসাগৰ, হিমালয়, মেৰু পৰ্বত, নানা ঠাইত নানান ধৰণৰ জীৱ-জন্তু আছে। ব্ৰহ্মাই সৃষ্টি কৰা সকলো চৰাচৰ প্ৰাণী পৃথিৱীয়ে ধাৰণ কৰে। সেইবাবে তেওঁক ধৰণী বুলি কোৱা হয়। সেই পৃথিৱীলৈ ব্ৰহ্মা, বিষ্ণু, শিৱ, দুৰ্গা আদি মহাদেৱ মহাদেৱীৰ লগতে সকলো দেৱ-দেৱীয়ে নানা ৰূপে আৱিৰ্ভাৱ হৈছিলহি। সেইকাৰণে পৃথিৱীত মানুহে সেইবোৰ দেৱ-দেৱীৰ স্মৃতিত নানান ধৰণৰ তীৰ্থস্থান, মঠ, দুৰ্গ, মন্দিৰ, নামঘৰ, সত্ৰ আদি স্থাপন কৰিছেহি। বসুন্ধৰাৰ তলত পাতাল আৰু ওপৰত সুবিশাল ব্ৰহ্মলোক আছে। এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড বিৰাজ কৰি আছে ধ্ৰুৱলোকৰ মাজত। সেয়েহে সকলো ব্ৰহ্মাণ্ড ধ্ৰুৱলোকৰ মাজতেই সৃষ্টি হৈছে। বৈকুণ্ঠ ধ্ৰুৱলোকৰ ওপৰত, গোলক বৈকুণ্ঠ ধামৰ ওপৰত। বৈকুণ্ঠত বিষ্ণুৱে বাস কৰে। সৃষ্টি বিনাশৰ কালত বৈকুণ্ঠ আৰু গোলকৰ বাহিৰে সকলোবোৰ বিনাশ হৈছিল।
তেতিয়া ভগৱান কৃষ্ণ অৰ্থাৎ পৰমেশ্বৰৰ দেহত সকলো দেৱ দেৱী মিলি গৈছিল। পুনৰ সৃষ্টিকালত তেওঁৰ দেহৰ পৰা ভাগে ভাগে দেৱ দেৱীৰ জন্ম লাভ হৈছিল। নিৰাকাৰ ভগৱান শ্ৰীকৃষ্ণই অৰ্থাৎ পৰমেশ্বৰে তেওঁৰ প্ৰথম সৃষ্টি পতন হোৱাৰ পাছত ব্ৰহ্মা আদি দেৱগণৰো বিনাশ হৈছিল। সেই সময়তে পুনৰ সৃষ্টিৰ বাবে জন্ম দিছিল বিৰাটৰ। সেই বিৰাটেই পৰৱৰ্তী যুগৰ সৃষ্টি কৰিছে। মহাপ্ৰলয়ৰ সময়ত একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে কোনো জীৱিতই নাছিল। বন্ধু বান্ধৱীসকল, পুৰাণত কোৱা হৈছে যে বৰা কল্পকালত অৰ্থাৎ 432 কোটি বছৰ আগত বৰা কল্প কাল হৈছিল, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই বৰাহ ৰূপে অৱতাৰ লৈছিল। সেই সময়ত বসুন্ধৰাক পত্নী ৰূপে পৰমেশ্বৰে গ্ৰহণ কৰিছিল। সেইকাৰণে সেই সময়ত দেৱতা গন্ধৰ্ব ঋষিমুনি আদিয়ে দেৱী বসুন্ধৰাক ভক্তিভাৱে পূজা কৰিছিল। বেদত পোৱা যায় বসুন্ধৰাৰ বৰাহৰূপী ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয়তমা ভাৰ্যা আছিল। মহাপ্ৰলয়ত বৰাহৰূপী কৃষ্ণই দাঁতৰ আগত তুলি বসুন্ধৰাক প্ৰলয় জলৰ পৰা উদ্ধাৰ কৰিছিল। সেইবাবেই বসুন্ধৰাৰ বৰাহৰূপী কৃষ্ণক স্বামীবৰণ কৰিছিল। তেতিয়াই জন্ম লাভ কৰিছিল কুজ নামৰ এটি পুত্ৰ। বন্ধু বান্ধৱীসকল, মংগল গ্ৰহক কুজ বুলি কোৱা হয়। সেয়েহে কুজক মংগল নামেৰে আৰু ঘণ্টেশ নামেৰেও জনা যায়। এইদৰে নাৰদে নাৰায়ণৰ মুখৰ পৰা সকলো কথা শুনি তাৰ পিছত আৰু প্ৰশ্ন কৰিবলৈ ধৰিলে যে বসুন্ধৰাক উদ্ধাৰ কৰা বৰাহৰূপী ভগৱান কৃষ্ণক স্বামীবৰণ কৰা লগতে বসুমতীক আমি পূজা কিয় কৰোঁ? নাৰদৰ এই সকলোবোৰ প্ৰশ্ন নাৰায়ণে সুন্দৰকৈ দিলে যে হিৰণ্যাক্ষ অসুৰৰ ভয়ত বসুন্ধৰা পাতালপুৰীত গৈ লুকাই আছিল। তেতিয়া ব্ৰহ্মাই বসুন্ধৰাত সৃষ্টিকাৰ্য কৰি আছিল। অসুৰৰ ভয়ত বসুন্ধৰাৰ পাতাল গমনত ব্ৰহ্মা বিপাঙত পৰি হিৰণ্যাক্ষক বধ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণক অৰ্থাৎ পৰমেশ্বৰক আৰাধনা কৰিছিল। ভগৱান শ্ৰীকৃষ্ণয়ো ব্ৰহ্মাৰ প্ৰতি সহৃদয় লৈ হিৰণ্যাক্ষক বৰাহ অৰ্থাৎ গাহৰি ৰূপ ধাৰণ কৰি বধ কৰিছিল আৰু বসুন্ধৰাক পাতালৰ পৰা দাঁতৰ আগত উঠাই লৈ নিজ স্থানলৈ লৈ আনিছিল। ব্ৰহ্মাই তেতিয়া বসুন্ধৰাৰ জলভাগ আৰু স্থলভাগত নানান ধৰণৰ উদ্ভিদ আৰু জীৱ জন্তুৰ জন্ম দিছিল। পুৰাণৰ মতে বৰাহ ৰূপ ধাৰণ কৰা ভগৱান শ্ৰীকৃষ্ণ কোটি সূৰ্যসম উজ্জ্বল পোহৰযুক্ত আছিল। বসুন্ধৰাই প্ৰাৰ্থনা কৰাত ভগৱান শ্ৰীকৃষ্ণই মনোহৰ ৰূপ ধাৰণ কৰিছিল। বসুন্ধৰাই তেতিয়া এগৰাকী অতি ৰূপৱতী দেৱী ৰূপে কৃষ্ণক স্বামীবৰণ কৰিছিল। জনশূন্য প্ৰাণীহীন ঠাইত দুয়োজনে পতি পত্নী ৰূপে দেৱলোকৰ এবছৰ কাল মহাসুখে দৈহিক মিলন ঘটাইছিল। জ্যোতিষ শাস্ত্ৰৰ মতে পৃথিৱীৰ 4 যুগৰ বয়স 4 নিযুত 3,20,000 বছৰ। সেই হিচাপ মতে সত্য যুগৰ বয়স 17,28,000 বছৰ বুলি ধৰা হৈছে। যিহেতু সত্য যুগৰ আগতেই বৰাহ ৰূপৰ কথা পুৰাণত বৰ্ণনা কৰা দেখা যায় আৰু ব্ৰহ্মাৰ পতনৰ পাছত পুনৰ সৃষ্টিকালত বসুন্ধৰাৰ জন্ম বুলি পুৰাণত বৰ্ণিত আছে। সেইকাৰণে আমি ব্ৰহ্মাৰ এদিনক দেৱলোকৰ এদিন বুলি ধৰিব পাৰোঁ। সেইমতে পৃথিৱীৰ 858,81,000 অযুত 60,000 বছৰত ব্ৰহ্মাৰ এদিন হ'ব আৰু তেনে দিনৰ গণনা মতে ব্ৰহ্মাৰ এবছৰ পাৰ হোৱালৈ বসুন্ধৰাৰ লগত বৰাহৰূপী ভগৱান শ্ৰীকৃষ্ণ আছিল বুলি কল্পনা কৰিব পাৰি।
প্ৰায়ে এবছৰ বসুন্ধৰাৰ সৈতে বৈবাহিক জীৱন যাপন কৰাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই পুনঃ বৰা ৰূপ ধাৰণ কৰি বসুন্ধৰাৰ পৰা বিদায় লৈছিল। বিদায়ৰ আগতে ভগৱান শ্ৰীকৃষ্ণই বসুন্ধৰাক বিধিমতে পূজা কৰি কৈছিল, হে ধৰিত্ৰী, তুমি আজিৰ পৰা ব্ৰহ্মাৰ সৃষ্টিৰ সকলো বস্তুৰেই আধাৰ হ'বা। ঋষি-মুনি, দেৱতা, সিদ্ধ পুৰুষ আদিয়ে আজিৰে পৰা তোমাক বিধিমতে পূজা কৰিব। অম্বুবাচীৰ সময়ত, গৃহ আৰম্ভ কালত, গৃহ প্ৰৱেশৰ সময়ত আৰু যাত্ৰা কালত সদায়ে তোমাৰ পূজা কৰিব। এইদৰে ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি বসুন্ধৰাই কৃষ্ণক প্ৰণাম কৰি কৈছিল, হে স্বামী দেৱতা, মই মুক্তা অৰ্থাৎ শামুকৰ পেটত হোৱা ৰত্ন মুকুতা, দেৱাদিদেৱ মহাদেৱৰ শিৱলিংগ, শংখ, শিল, সোণ, ৰূপ, হীৰা, মাণিক্য, ফুল, জপমালা, পুষ্পমালা, কৰ্পূৰ, চন্দন, নানানবিধ ধাতু, নানানবিধ উদ্ভিদ, নানানবিধ জীৱ-জন্তুৰ জীৱশ্ৰেষ্ঠ মানৱ, তোমাৰ পূজাৰ সকলো দ্ৰব্য, তোমাৰ শালগ্ৰাম শিল, তুলসী, গংগা, সৰস্বতী, পদ্মা আৰু প্ৰজাপতি ব্ৰহ্মাৰ অলেখ নৈ, বিল, সাগৰ, পৰ্বত, পাহাৰ ইত্যাদিবোৰ মই কেনেকৈ বহন কৰিম? বসুন্ধৰাৰ এই কথা শুনি ভগৱান শ্ৰীকৃষ্ণইও কৈছিল, হে দেৱী, দেৱলোকৰ বয়স মতে ব্ৰহ্মাৰ পতন হ'ব 108 বছৰত। ব্ৰহ্মাৰ পতনৰ লগে লগে তুমি ধাৰণ কৰি থকা সকলো বস্তু বিনাশ ঘটিব, তেতিয়া তুমি অব্যাহতি পাবা। সেইকাৰণে দেৱলোকৰ 108 বছৰ তুমি কষ্ট পাবা। দেৱী, তুমি এইবোৰ চিন্তা নকৰিবা, যথা সময়ত তোমাৰ সকলো কষ্ট মই নাইকিয়া কৰি দিম। ভগৱান কৃষ্ণৰ বৰাহ অৱতাৰৰ সময়তে বসুন্ধৰাই মংগল নামৰ মহাবলৱান পুত্ৰৰ জন্ম দিছিল। সেই মংগলেই সকলো জীৱৰ মংগল সাধন কৰে বুলি পুৰাণত কোৱা হৈছে। বসুন্ধৰাক প্ৰথমে সদায় ভগৱান কৃষ্ণই পূজা কৰিছিল, তাৰ পাছত ব্ৰহ্মাই পূজা কৰে। পৃথু ৰজাই বসুন্ধৰাক ভক্তিভাৱে পূজা কৰাত বসুন্ধৰাৰ নাম পৃথিৱী হয়। ব্ৰহ্মাৰ সকলোবোৰ সৃষ্টি বসুন্ধৰাই ধাৰণ কৰাৰ বাবে তেওঁৰ নাম ধৰিত্ৰী দেৱী বা ধৰণী নামে বিখ্যাত হয়। এই সকলোবোৰ কথা কৈ নাৰায়ণে নাৰদক পুনৰ ক'লে, পৃথিৱীতেই সকলো জীৱৰ উৎপত্তি আৰু বিনাশ হয়। বিনাশ কালত জীৱৰ স্বভাৱ অনুসৰি পুনৰ বিভিন্ন কায়া ধাৰণ কৰি জীৱই কৰ্মফল ভোগ কৰে। সকলো জীৱ পৃথিৱীৰ সন্তান আৰু সকলোৰে সম অধিকাৰ থাকে। সেই তত্ত্ব জনা মানুহেই জ্ঞানী। জ্ঞানী লোকেই পুণ্য অৰ্জন কৰে। বহু পুণ্যৰ ফলত জীৱই মুক্তি লাভ কৰি পৰমেশ্বৰ কৃষ্ণত বিলীন হৈ পৰে। পৃথিৱীক পূজা কৰিবলৈ হ'লে পৃথিৱীৰ সকলো প্ৰাণী, তৰুলতা আৰু সকলো চৰাচৰক এক মাতৃৰ সম স্বত্বাধিকাৰী সন্তান বুলি ভাবিব লাগিব। পুৰাণসমূহত বসুন্ধৰাৰ কেইবাটিও নামৰ অৰ্থ সুন্দৰভাৱে বৰ্ণনাও কৰা হৈছে। সেইবোৰ নামৰ ভিতৰত প্ৰধানকৈ পোৱা যায় যে মানুহৰ ভৱন থকা বাবে বসুন্ধৰাৰ নাম ভূমি হৈছে। প্ৰত্যেককে ধন ৰত্ন দান কৰে বাবে নাম হৈছে বসুন্ধৰা। মহাবিৰাটৰ উৰু অংশৰ পৰা জন্ম লাভ কৰা বাবে নাম হৈছে উৰ্ষি। সকলো বস্তু ধাৰণ কৰাৰ বাবে ধৰিত্ৰী আৰু ধৰণী নাম পাইছে। পৃথিৱীত ৰজা মহাৰজা আৰু ঋষি মুনিসকলে বহু যাগ যজ্ঞ কৰিছিল বাবে বসুন্ধৰাৰ নাম হৈছে ইজ্জা। ভূমিকম্পক খণ্ড প্ৰলয়ৰ সময়ত পৃথিৱীৰ ভূমি ভাগৰ সৰ ঠাই জলপূৰ্ণ আৰু পাহাৰ পৰ্বত হৈ মানুহৰ বাস উপযোগী স্থান কমি যোৱাত সকলো ঋষি মুনিয়ে পৃথিৱীৰ নাম ক্ষৌণী দিছে। ক্ষৌণী মানে ক্ষীণ কায়া। কাৰণ মহাপ্ৰলয়ৰ কালত ক্ষয়প্ৰাপ্ত হয় বাবে পুৰাণৰ যুগৰ সকলো মানুহে ক্ষিতিৰ নাম দিছিল এই ধৰিত্ৰীক।
সেই পুৰাণৰ যুগত মানুহে পৃথিৱীক কাশ্যপৰ কন্যা বুলি ভাবি কাশ্যপী নামো দিছিল। পৃথিৱী সদায় স্থিৰভাৱে থাকি বিশ্বৰ সকলোকে ধাৰণ কৰিছে। সেইবাবে বৈদিক যুগৰ ঋষি মুনিয়ে পৃথিৱীক বিশ্বম্ভৰা নামকৰণ কৰিছিল। পৃথিৱীৰ ৰূপৰ অন্ত নাই, সেইবাবে তাহানিৰ কবিয়ে পৃথিৱীক অনন্তা নাম দিছে। পুৰাণৰ যুগৰ মানুহে বসুন্ধৰাৰ পৃথিৱীৰ আদি ৰজা পৃথুৰ তনয়া বুলি জ্ঞান কৰি বসুন্ধৰাৰ নাম পৃথিৱী ৰাখিছে। এই সকলোবোৰ নাৰায়ণে নাৰদক কৈ পুনৰ ক'বলৈ ধৰিলে যে যদি মানুহে জ্ঞানী ব্ৰাহ্মণক পৃথিৱীৰ মাত্ৰ 12 আঙুলি মাটিও দান কৰে, তেতিয়া সেইজন মানুহৰ মৃত্যু হ'লে আত্মাই বিষ্ণুলোকত স্থান পায়। জ্ঞানী ব্ৰাহ্মণ আৰু দৰিদ্ৰ লোকক সৰ্বশস্যযুক্ত ভূমি দান কৰিলে মৃত্যুৰ পাছত দাতাৰ আত্মাই বিষ্ণুৰ পাৰিষদ হ'ব পাৰে। কাৰণ সেই ভূমিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণাৰ সৃষ্টি কৰিলে যিমান ধূলিকণা হ'ব সিমান বছৰ সেইজন দাতাৰ আত্মাই বিষ্ণুৰ সংগত থাকিব পাৰিব। পুৰাণত কোৱা হৈছে গাঁৱৰ ভূমি যিয়ে যাক দান কৰে সিয়েই সাদৰে গ্ৰহণ কৰিব লাগে। দাতা আৰু গ্ৰহণ কৰোঁতাই তাৰ ফলত পুণ্য লাভ কৰিব। মৃত্যুৰ পাছত উভয়ে পাপৰ পৰা মুক্তি লাভ কৰি বৈকুণ্ঠ ধামত বাস কৰিব পাৰে। যিকোনো লোকে আনৰ দখলাধীন ভূমি বলপূৰ্বক দখল কৰি নিজৰ অধীন কৰিলে মহাপাপ হয়। সেয়েহে কোৱা হয় আনৰ ভূমি কৌশলেৰে হৰণ কৰিলে নৰকত বাস কৰিব লাগিব। সেয়েহে কোৱা হয় হৰণ কৰোঁতাৰ পুত্ৰ পৌত্ৰ আদিয়ে পাছলৈ ভূমিহীন জীৱন যাপন কৰিব লাগিব। আনৰ ভূমিত জন্ম লাভ কৰা, শস্য গছ-গছনি চুৰি কৰিলে, গৰু চৰা ভূমিত গৰুক ঘাঁহ খোৱাৰ পৰা বঞ্চিত কৰি শস্য ৰোপণ কৰিলে, দান সূত্ৰে লাভ কৰা দাতাৰ ভূমিত বসবাস কৰি দাতাজনৰ নামত প্ৰথমে পিণ্ডদান নকৰাকৈ পিতৃ শ্ৰাদ্ধ কৰিলে আৰু পোহনীয়া গৰুক ঘৰত আবদ্ধ কৰি আগতেই সিহঁতৰ বাবে ৰখা বিচৰণ আৰু ঘাঁহনি পথাৰত বাস গৃহ নিৰ্মাণ কৰিলে সেই কৰোতাজনৰ কুম্ভী পাক নৰকত পৰিব লাগে। বন্ধু-বান্ধৱীসকল, এয়াই হৈছে বসুন্ধৰাৰ উৎপত্তিৰ কাহিনী। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা বন্ধু-বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।